যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষা দিবা তোমালোকৰ বাবে এটা বেয়া খবৰ আছে। এই বেয়া খবৰটো হ'ল এইবাৰ মেট্ৰিক পৰীক্ষা টান আহিব পাৰে। তোমালোকৰ কুৱেশ্যন পেপাৰটো CBSE পেটাৰ্ণত আহিব পাৰে। এতিয়া আৰু আগৰ নিচিনা নিয়ম নাই। আগতে মেট্ৰিক পৰীক্ষাত প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুত কুৱেশ্যন বাৰে বাৰে ৰিপিট হোৱা দেখা গৈছিল, কিন্তু এতিয়া প্ৰিভিয়াছ ইয়াৰৰ পৰা কুৱেশ্যনবোৰ ৰিপিট নহয়। যদিও দুই এটা ৰিপিট হয় তথাপি কুৱেশ্যনবোৰ মেকিং কৰি দিয়ে যাতে ছাত্ৰ ছাত্ৰীয়ে কুৱেশ্যনটো ধৰিব নোৱাৰে। এতিয়া কথাটো হ'ল প্ৰত্যেকবাৰ মেট্ৰিক পৰীক্ষাত যিকোনো এটা প্ৰশ্ন কাকত টান আহে। যেনে যোৱাবাৰ সমাজ বিজ্ঞানত বহুত টান আহিছিল, এইবাৰো যিকোনো এটা কুৱেশ্যন পেপাৰ টান আহিব পাৰে। ধাৰণা লোৱা হৈছে যে এইবাৰ বিজ্ঞানৰ প্ৰশ্ন কাকতটো টান অহাৰ খুব চান্স আছে। সেইবাবে তোমালোকে বিজ্ঞানটো ভালকৈ পঢ়িবা, বিজ্ঞানৰ ডায়েগ্ৰামবোৰ ভালকৈ চাবা, লগতে বিজ্ঞানৰ কিছুমান মেথছ আছে সেই মেথছবোৰ ভালকৈ চাবা। যিকোনো ছাবজেক্ট লাইন বাই লাইন পঢ়িব লাগিব, লাইন বাই লাইন ৰিডিং মাৰিব লাগিব, প্ৰত্যেকটো লাইন বুজিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। আৰু এটা কথা মনত ৰাখিবা, পৰীক্ষাত যিমানেই কুৱেশ্যন পেপাৰ টান আহক তথাপিও এটাও প্ৰশ্ন এৰি থৈ নাহিবা। বনাই বনাই লিখি থৈ আহিবা, মুঠতে এটাও প্ৰশ্ন এৰি থৈ নাহিবা। আৰু এক্সামলৈ বেছি দিন নাই, এতিয়া অকল পঢ়াত ধ্যান দিয়া। এনেই অযথা মোবাইল চাই সময় নষ্ট নকৰিবা। এটা কথা মনত ৰাখিবা, এই সময় যদি এবাৰ গুচি যায় আৰু জীৱনতো কেতিয়াও এই সময় ঘূৰাই নোপোৱা। যিমানেই কুৱেশ্যন পেপাৰ টান আহে তথাপিও কিছুমানে 100ৰ ভিতৰত 100 পায়। এতিয়া কথাটো হ'ল সিহঁতে 100 কেনেকৈ পায়? আমিও ষ্টুডেণ্ট, সিহঁতেও ষ্টুডেণ্ট, আমিও এক্সাম দিওঁ, সিহঁতেও এক্সাম দিয়ে। আমি যিটো কিতাপ পঢ়োঁ সিহঁতেও একেটা কিতাপেই পঢ়ে, কিন্তু সিহঁতে 100 পায় আৰু আমি 30 পাওঁ। আমাৰ আৰু সিহঁতৰ মাজত এটাই পাৰ্থক্য, সিহঁতে বেছি কষ্ট কৰে আৰু আমি কম কষ্ট কৰোঁ। সিহঁতে 10 ঘণ্টাকৈ পঢ়ে আৰু আমি 1 ঘণ্টাকৈ পঢ়োঁ, যাৰ ফলত সিহঁতৰ ভাল ৰিজাল্ট হয় আৰু আমাৰ বেয়া ৰিজাল্ট হয়। তোমালোকৰ হাতত এতিয়া বহুত সময় আছে। এক্সামলৈ যিমান দিন আছে এইকেইদিন ভালকৈ পঢ়া আৰম্ভ কৰি দিয়া। এতিয়া অলপ কষ্ট কৰাৰ পিছত আজাদি। এটা কথা সদায় মনত ৰাখিবা, মানুহে তোমাৰ লগত বেইমানি কৰিব পাৰে কিন্তু পৰিশ্ৰমে কেতিয়াও বেইমানি নকৰে। তুমি যদি এতিয়া কষ্ট কৰা, পৰিশ্ৰম কৰা, তেন্তে পিছত তুমি সুখী হবাই, এইটো 100% গেৰাণ্টি। চ' এইখিনিয়ে এই ভিডিঅ' ভাল লাগিলে চেনেল ছাবস্ক্ৰাইব কৰি দিবা। থেংকছ ফৰ ৱাচিং।